ড্ৰাগছৰ বিৰুদ্ধে যি কাছাৰ পুলিচৰ অভিযান সেই অভিযান অব্যাহত আছে। আজি আমি এটা সোৰ্চৰ পৰা আমি এটা ক্ৰেডিবল ইনফৰমেশ্যন এটা পোৱা গৈছিলে যে বহিৰাজ্যৰ কিছু যুৱকে বুজন সংখ্যক ড্ৰাগছ তেওঁলোকে বহিৰাজ্যৰ পৰা আহি আমাৰ কাছাৰ জিলাৰ মাজেৰে প্ৰেৰণ কৰিব কাছাৰ জিলাৰ মাজেৰে সৰবৰাহ কৰি আৰু বহিৰাজ্যলৈ তেওঁলোকে লৈ যোৱাৰ যোজা কৰি আছিল। তো আৰু সেয়েহে আমাৰ কাছাৰ জিলাৰ মাননীয় আৰক্ষী অধীক্ষক শ্ৰী নোমল মহাতোদেৱৰ নেতৃত্বত এটা অভিযান চলোৱা হৈছিলে আৰু আমাৰ সেই অভিযানটো আমাৰ শিলচৰ থানাৰ অন্তৰ্গত চালচাপৰা নামৰ ঠাইত কৰা হৈছিলে আৰু যথাক্ৰমে মংলিয়ান খুব পি থাংগান লুন দপু খান লিয়াং আৰু এন এলেক্স লাজাও আৰু পলিয়ান মুৱাং এই 5 গৰাকী যুৱক চুৰাচানপুৰত তেওঁলোকে এখন বলেৰো গাড়ী ML05D 8981 এই বলেৰো গাড়ী এখনেৰে তেওঁলোকে এটা সিক্ৰেট চেম্বাৰত 50,000 ইয়াবা টেবলেট তেওঁলোকে লুকুৱাই লৈ আহিছিলে আৰু যথাক্ৰমে এই গাড়ীখন ইণ্টাৰচেপ্ট কৰা হয় আৰু গাড়ীখনত যেতিয়া তালাচী চলোৱা হৈছিলে সেই সিক্ৰেট চেম্বাৰ্ছৰ পৰা 50,000কৈ আমাৰ ইয়াবা টেবলেট তেওঁলোকৰ পৰিসৰৰ পৰা আমি চিজ কৰিবলৈ সক্ষম হৈছোঁ। বজাৰৰ মূল্য 10 কোটিতকৈও মানে ওপৰত হ'ব ইয়াবা টেবলেটৰ মূল্য। এইটো চালচাপৰাৰ পৰা আৰু যিখিনি প্ৰাৰম্ভিক আমাৰ ইণ্টাৰভিউশ্যনৰ পৰা তেওঁলোকৰ ইণ্টাৰভিউশ্যনৰ পৰা আমি গম পালোঁ যে তেওঁলোকে ৰুটটো ব্যৱহাৰ কৰে চুৰাচানপুৰ মণিপুৰৰ পৰা তেওঁলোকে চুৰাচানপুৰৰ পৰা মিজোৰাম হৈ তেওঁলোকে কাছাৰ বা কৰিমগঞ্জ জিলাত সোমায় আৰু ইয়াৰে পৰা তেওঁলোকে লৈ মেঘালয় হৈ আৰু বহিৰাজ্যত তেওঁলোকে প্ৰেৰণ কৰে।